জোকাটো নেদেখালে মই নাবাজিলে যিবিলাকে নেদেখা মই নেদেখা নাই মই প্ৰটেষ্ট কৰিলোঁ হেৰিয়াত জুইটো নেদেখা ওপৰলৈ কৰি এনেকৈ প্ৰটেষ্ট আজি মানে মাঘ বিহু সকলোলৈ মানে শুভেচ্ছা জনাইছোঁ আৰু মানে সকলোৱে মিলি আমি ইয়াতে আজি আমাৰ শিৱসাগৰ আৰক্ষী ছাউনীত আমি মাঘ বিহু পালন কৰিছোঁ গতিকে ৰাইজৰ সকলো সুখে শান্তি থাকক সেই কামনা কৰিছোঁ। শুভকামনা থাকিলে আমাৰ শিৱসাগৰ আৰক্ষীৰ তৰফৰ পৰা আমি চেষ্টা কৰিছোঁ মাঘ বিহু উদযাপন কৰিবৰ কাৰণে আমি যিমানখিনি পাৰোঁ পৰম্পৰাগতভাৱে আমি চেষ্টা কৰিছোঁ আৰু আপোনালোকে সঁহাৰি জনাইছে আমাক বহুত বহুত ধন্যবাদ। আমাৰ অসমীয়া ঐতিহ্য পৰম্পৰা অক্ষুণ্ণ ৰাখি আমি শিৱসাগৰ জিলা আৰক্ষীৰ তৰফৰ পৰা আমি এভাগী ভোগালী বিহুৰ আয়োজন কৰিছোঁ আৰু শিৱসাগৰ জিলা আৰক্ষীৰ তৰফৰ পৰা আপোনালোক সকলোকে ভোগালী বিহুৰ আমি ওলগ জনাইছোঁ। এটা কথা ক'ব নাই বিশেষ নাই, আমাৰ যিখিনি কৰ্তব্য সেইখিনি আমি কৰিমেই আৰু কৰ্তব্যৰ খাতিৰত যদিও আমি অকণমান এইখিনি পৰিয়ালৰ পৰা আঁতৰত আছোঁ আমাৰ কোনো ক্ষোভ নাই। আমি নিজৰ যিখিনি দায়িত্ব আমাক যিখিনি আইন অনুসৰি দায়িত্ব দিয়া আছে আমি সেইখিনি দায়িত্ব পালন কৰিবলৈ আমি সদায় অংগীকাৰবদ্ধ। এই মেজিৰ জুই জ্বলোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে তেওঁলোকে যিখিনি নিয়ম কৰিব লাগে সেইখিনি নিয়ম কৰিছে। আমি ইতিমধ্যে আশীৰ্বাদ কেমেৰাত প্ৰাগ নিউজৰ দৰ্শকে প্ৰত্যক্ষ কৰিছে শিৱসাগৰ জিলা অধীক্ষক ডাঙৰীয়াই এই যি জুই মেজিৰ তেওঁলোকে দিছে আৰু প্ৰতিগৰাকী বিষয়ে আছে। মই প্ৰকাশ মেধি ডাঙৰীয়া আছে, মই প্ৰকাশ মেধি ডাঙৰীয়াৰ পৰা অকণমান জনাওঁতে জানিব বিচাৰিছোঁ প্ৰাক পৰিয়ালৰ ফালৰ পৰা আপোনালোকক জনাইছোঁ ভোগালী বিহুৰ শুভেচ্ছা। লগতে বিহু বুলি ক'লে ঘৰখনলৈ যোৱাৰ এটা হাবিয়াস থাকে, কিন্তু অসমীয়া প্ৰাণটো ইয়াতো আপোনালোকে কি ক'ব কি আমি